Meanwhile, storm and rain accompanied by strong wind that lashed Guwahati on Monday night have wreaked havoc in several areas across the city. A biker was miraculously saved after a tree fell on him at Magazine Path in VIP area of the city. As per reports, a tree uprooted in strong wind and fell on the biker while he was heading home. The biker was seriously injured in the incident and he was rushed to the hospital for immediate treatment. লৰাজন আহিছিলে 6 মাইলৰ পৰা আহা বুলি শুনা পাইছিলো 6 মাইলৰ পৰা আহি আছিল লৰাজন তো আহাতে কি হল অলপ বতা ধুমুহা মাৰিছিল ন মাৰাৰ কাৰণে বতা ধুমুহাও নাছিল সাগে তাৰ সাগে বেলাক আছিলে অলপ বেলাক থাকাৰ কাৰণে কি হল গছডাল এই হুকান গছডাল ডাইৰেক্ট তাৰ গাত পৰিছে বাইকৰ ওপৰত বেচেৰা হেলমেট পিন্ধি আছিল সাগে কিন্তু বাসেনে নাবাসে হেতু নাজানো কিন্তু আমি ইয়াৰে লৰা বিলাকে সব মিলি কিনে তেখেতক এই সাইডত উঠাই লৈ গলো সাইডত উঠাই লৈ যায় আকৌ আমি এখন উবেৰৰ গাড়ীত তাক যেনে তেনে প্ৰতীক্ষাত লৈ গৈছো গাড়ীখনটো অলৰেডি ড্যামেজ হৈছে ৰঙা বাইক এখন আছিল লৰাটো মানে বাসে না নাবাসে তো নাজানো মোটামুটি 9:30 বা 9:35 ভিতৰত হ'ব